ডেম'ক্ৰেটিক ৰাইট সকলোৰে আছে ডেম'ক্ৰেটিক কাণ্ট্ৰিত আৰু অন্য কথাটো হ'ল যে যেনেকুৱা হ'ব লাগিছিল এতিয়া BTCটো আমি 6 শিডিউল হিচাপে পোৱা এৰিয়া সেই 6 শিডিউলৰ সকলোবিলাক প্ৰায় পাৱাৰবিলাক কাৰ্টেল হৈছে আৰু যেনেকুৱা ধৰণে আমি নিজকে স্বশাসন কৰিব পাৰিব লাগিছিল সেইটো আমি বিশেষকৈ যোৱা 5টা বছৰত একেবাৰেই দেখা নাই সেইকাৰণে এতিয়া আমাৰ নৱপ্ৰজন্মৰ কাৰণে ভৱিষ্যতৰ কাৰণে সুৰক্ষিত কৰি ৰাখিবৰ কাৰণে আমি এটা দায়িত্ব লৈ আগবাঢ়িছোঁ এটা নতুন পাৰ্টি গঠন কৰি পেলাই আমি ইয়াৰ জৰিয়তে সকলো জাতি জনগোষ্ঠী সকলো ভাষাৰ সকলো ধৰ্মাৱলম্বী লোকসকলক লৈ পেলাই পিছত লৈ নহয় আমি একেলগে এই সমগ্ৰ BTC এৰিয়াটোৰ উন্নয়ন কৰিবৰ কাৰণে আমি ওলাইছোঁ প্লাছ যিটো শান্তি চুক্তি হৈ গ'ল এই শান্তি চুক্তি হৈ যোৱাটো প্ৰকৃতাৰ্থত শান্তি পাইছেনে নাই পোৱা সেইটো BTCবাসী সকলোৱে জানে শান্তি মুখত কোৱা কথা নহয় কোনে আনিছে কোনে আনা নাই কোনে দিছে কোনে দিয়া নাই সেইটো মুখেৰে ক'ব পৰা কথা নহয় যেতিয়া শান্তি নাই তেতিয়া মুখেৰে বেছিকৈ ক'বলগীয়া হয় আৰু সেইটো শান্তিটো হ'ল অনুভৱ কৰা কথা এতিয়া গোটেই BTCবাসীত কিমানে অনুভৱ কৰিছে আৰু যদি অনুভৱ কৰাহেঁতেন আমি এই পাৰ্টিটো গঠন কৰাৰ লগে লগে মানুহ জাউৰিয়ে যোগাযোগ কৰিছে ওলাইছে আহিছে মানে আমি গম পাইছোঁ যে এইটো অল্টাৰনেটিভ এটা সকলোৱে বাট চাই আছিল অৱশ্যে দুটা ৰাজনৈতিক দল আমাৰ অলৰেডি আছেই তেওঁলোকৰ বিৰুদ্ধে আমি কিবা এটা কমপ্লেইন আনি পেলাই কৰা নাই বা তেওঁলোকৰ লগত লাগিবলৈ নহয় এইটো আমাৰ এটা অধিকাৰ আছে আৰু অলপ ভালকৈ কাম কৰিবৰ কাৰণে নোপোৱাখিনি ভালকৈ কাম কৰিবৰ কাৰণে কৰ্মৰত চৰকাৰ UPPL 5 বছৰত সফল নহ'ল নেকি সেইটোতো মই কোৱা কথা নহয় ৰাইজেই দেখি আছে সেইটো এজন মানুহে ক'লে বিশ্বাস নকৰিব কিন্তু ৰাইজেই যেতিয়া ভাবিছে নিশ্চয় কিবা এটা তেনেকুৱা আছে কাৰণ কথাবোৰতো তেনেকুৱাই আছিলে যে অসম্ভৱ কিছুমান কথা আছিলে যে ঘৰে ঘৰে চাকৰি দিয়া হ'ব এদিনতে ইণ্টাৰভিউ হ'ব এদিনতে ৰিজাল্ট দিব এদিনতে চাকৰি বা এপইণ্টমেণ্ট দিয়া হ'ব তেনেকুৱা ধৰণৰ কিছুমান অসম্ভৱ কথা প্লাছ এতিয়া সামগ্ৰিকভাৱে আমি অকণমান ফূৰ্তি আনন্দ এনেকুৱাবিলাকত আমি দেখি আছোঁ বিভিন্ন ধৰণৰ ফেষ্টিভেল হৈ আছে কিন্তু গ্ৰাছৰুট লেভেলত মানুহখিনিয়ে সেই একে অৱস্থাতে আছে ইনফেক্ট আগতকৈ অলপমান অৱস্থাটো বেয়া হৈছে সেইটো গ্ৰাছৰুটৰ ৰাইজেই খাটি খোৱা মানুহে প্ৰতিগৰাকীয়ে ক'ব বা কাম কৰা মানুহখিনিও ক'ব দেখা গৈছে যে আপোনালোকে দল গঠন কৰাৰ পিছতেই BPF আৰু UPPL কিন্তু আপোনালোকক কোনো প্ৰভাৱ নপৰে বুলি সমালোচনা কৰিছে এইটো কি ক'ব না সেইটোতো ক'বই সেইটো আৰু তেওঁলোকে পুৰণা পাৰ্টি নতুন আহিল আমাৰ বেয়া হ'ব সেইটো ক'ব নেকি আৰু সেইটোতো প্ৰভাৱ নপৰিব বুলি প্ৰতিটো ৰাজনৈতিক দলেই ক'ব সেইটো একো ডাঙৰ কথা নহয় যিহেতু আগন্তুক পৰিষদীয় নিৰ্বাচন কিমানটা সিটত আপোনালোকে প্ৰতিদ্বন্দ্বিতা কৰিব আমি এতিয়া সিটৰ কথাটো চিন্তা কৰা নাই ডিষ্ট্ৰিক্ট পাতিবলৈ আমি আৰম্ভ কৰিছোঁ আজি প্ৰথম ডিষ্ট্ৰিক্ট কমিটিটো গঠন কৰা হ'ল আমাৰ কেবিনেটত আমি ডিছকাছ কৰিম আমি শেষত কিমানটা সিটত আমি প্ৰাৰ্থী দিম এতিয়া এইটো ফাইনেল হোৱা নাই যোৱাকালি মুখ্যমন্ত্ৰী কৈছে যে আমি বড়ো সমাজত ভাগ হোৱাটো নিবিচাৰোঁ আমি কথা পাতিম বুলি কৈছে আপোনাৰ লগত প্ৰব্লেমটো অকণমান তাতেই যে তেওঁলোকে যি বিচাৰে সেইটোকে আমি কৰিব লাগে যে তেওঁলোকে ভাগ হ'ব বুলি ক'লে ভাগ হ'ব লাগিব আৰু একেলগে থকা বুলি ক'লে একেলগে হ'ব লাগিব এনেকৈ বড়োসকলৰ মাজত এটা ৰাজনৈতিক দল থকাটো বিচৰা বুলি কয় আমিও ক'ব পাৰোঁ অসমীয়াসকলৰ মাজত এটা ৰাজনৈতিক দল থাকক কিন্তু ডেম'ক্ৰেটিক ৰাইটছ আছে আমি ৰেচপেক্ট কৰিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ যি নতুনকৈ গঠিত দল সেইটো স্বীকৃতি দিয়ে তেওঁ নিশ্চয় কৈছে যে প্ৰয়োজনত তেওঁ কথা পাতিব আমি সকলোৰে সৈতে অপেন কথা পতাটো আৰু আপত্তি নাই আমি এনেও কৈছোঁ আমাৰ কোনো শত্ৰু নাই আৰু কোনো মিত্ৰও নাই গতিকে পলিটিক্সত এইটো চলিবই গতিকে সেইটো তেওঁৰ বক্তব্যটো তেওঁৰ কথা যেহেতু আপোনালোকে সাংগঠনিক ভেটি ইতিমধ্যেই মজবুত কৰিবৰ কাৰণে আৰম্ভ কৰিছে আগন্তুক নিৰ্বাচনত কিবা এলায়েন্স থাকিব নেকি কাৰোবাৰ লগত নাই সেইটোও কথা পতা নাই এতিয়া আমাৰ এসপ্তাহ হোৱাই নাই আমি পাৰ্টিটো গঠন কৰা সেইকাৰণে কেবিনেটত সকলোবিলাক ডিছকাছ কৰা হ'ব আৰু এতিয়াতো গোটেই পৃথিৱীখনে এলায়েন্সতেই চলি আছে গতিকে দেখা যাওক সময় আহক কথা পাতিম ঠিক আছে থেংক ইউ